পাঠকৰ অভাৱ বন্ধ হ'ব বাতৰি কাকতৰ যোগান এগৰাকী ব্যৱসায়ীৰ অসহায় মন্তব্যত অপ্ৰত্যাশিত বতৰা 80% 90% গ্ৰাহক কমি গৈছে হৃদয় আচলতে ভাগি পৰিছে এই সিদ্ধান্তটো লওঁতে কিন্তু মই মোৰ উপায়বিহীন হৈ সিদ্ধান্তটো লৈছোঁ এয়া যেন মৃত্যু ঘণ্টা অসমীয়া ভাষাৰ অসমীয়া জাতিটোৰ দাপোনৰ অসমীয়া ভাষাটোক ভাষাৰ লিখিত ৰূপটোক বিশেষকৈ খবৰ কাগজখনক প্ৰাণ ভৰি ভাল পোৱা প্ৰতিজন লোকৰ বুকুত বিষ তুলিব পৰা এখন জাননী এয়া 2025 চনৰ 1 জানুৱাৰীৰ পৰা বন্ধ হ'ব বাতৰি কাকতৰ যোগান বোকাখাটৰ জেনেৰেল বুক ষ্টলৰ স্বত্বাধিকাৰ পুষ্কৰ নাৰায়ণ গুপ্তাই নৱবৰ্ষৰ কিছুদিন পূৰ্বে ৰাইজলৈ বুলি এৰা এইখন জাননী নহয় এয়া যেন এক দলিল অসমীয়া ভাষাৰ সাম্প্ৰতিক স্থিতিৰ অত্যন্ত আক্ষেপ পৰিতাপেৰে অসহায় অৱস্থা প্ৰকাশ কৰি এজেন্সিটোৰ স্বত্বাধিকাৰগৰাকীয়ে যি ক'লে সেয়া চৰম হতাশাজনক সমগ্ৰ অসমীয়া জাতিটোৰ বাবে পঢ়ুৱৈ সমাজ আশ্চৰ্যজনকভাৱে কমি আহিছে আমাৰ এই দোকানখন খোলাৰ লগে লগে 1.5 ঘণ্টা 2 ঘণ্টা গোটেই পৰিয়ালৰ মানে কৰ্মচাৰীৰ উপৰি পৰিয়ালো আহিব লগা হৈছিল এসময়ত পেপাৰটো মানুহক দিবৰ কাৰণে মেইনটেইন কৰিব পাৰে আশ্চৰ্যজনক সেইটো পঢ়ুৱৈ সংখ্যা কমি অহাটো হকাৰ কেইজনৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যখিনিও মানুহে আমাৰ পঢ়ুৱৈসকলে নিদিয়া হ'ল বহু মানে পঢ়ুৱৈয়ে হকাৰসকলক প্ৰাপ্যটো নিদিয়ে অতি গুৰুত্বপূৰ্ণ কথাটো এয়ে যে যি স্থানৰ পৰা এই বাতৰি আহিছে সেই স্থানৰ সুনামেই আছে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি থকা আনুগত্য আৰু অৱদানৰ বাবে তাতোকৈ ডাঙৰ দিশ এটা হৈছে একেখন জিলাৰী মাৰোৱাৰী সমাজে মাহচেৰেক পূৰ্বে অসমীয়া ভাষাৰ প্ৰয়োগৰ উদ্দেশ্যেৰে স্বেচ্ছাই গ্ৰহণ কৰিছিল বিশেষ পদক্ষেপ এনেস্থলত তেনে এক স্থানৰ পৰাই অসমীয়া খবৰ কাগজৰ যোগান বন্ধ কৰাৰ খবৰ অহাটো কিমান হতাশাজনক সেয়া সহজেই অনুমেয় লগতে অনুমেয় ৰাজ্যৰ আন প্ৰান্ততো একেই দুখজনক পৰ্যায়ত আছে খবৰ কাগজৰ উদ্যোগটো আফটাৰ কোভিডৰ পিছত পঢ়ুৱৈ সংখ্যাটো আশ্চৰ্যজনকভাৱে কমি আহিল নমলীগড় ৰিফাইনেৰী এৰিয়াত পেপাৰ তেতিয়া প্ৰায় 600মান পেপাৰ যায় এতিয়া বৰ্তমান তাত 60-70খন পেপাৰহে যায় হকাৰ কেইজনে 2,500 টকা মাহে পায় এতিয়া লৰাই বিচাৰি পোৱা নাযায় হকাৰ কৰিব যি তিনিজন হকাৰে পেপাৰ চলাই আছে তেওঁলোকে কোনদিনে এৰি দিব সেইটো ঠিক নাই যিজন ল'ৰা এই একাউণ্টছ চাই দোকানত থাকে তেওঁৰ দৰমহাও দিব পৰা নাযায় যিটো আমি এমাউণ্টটো পাওঁ কোভিডোত্তৰ পৰিস্থিতিত 80% পৰ্যন্ত গ্ৰাহক হ্ৰাস পূৰ্বৰ বহু পৰিমাণৰ ধন অনাদায় কৰ্মচাৰীৰ অভাৱ ইত্যাদি বিভিন্ন কাৰকৰ প্ৰভাৱতেই এই সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিলে জেনেৰেল বুক ষ্টলৰ স্বত্বাধিকাৰ পুষ্কৰ নাৰায়ণ গুপ্তাই ব্যৱসায়ীগৰাকীৰ মন্তব্যত সুস্পষ্ট বাতৰি কাকতৰ প্ৰতিটো এজেন্সিৰে সম্প্ৰতি একেই অৱস্থা আমাৰ চহৰত 2খন এজেন্সি আছে মোক লগাই আৰু এখন আছে কৃষ্ণ বুক ষ্টল আৰু কলেজ বুক ষ্টল তেওঁলোকে আমাৰ পৰাই লৈ সাব এজেন্ট হিচাপে চলাই আছিলে মই তেওঁলোককো নিবেদন কৰিছোঁ যে তোমালোকে এজেন্সিটো লোৱা আৰু এটা এজেন্সি যদি আমি বোকাখাটত থাকোঁ তেতিয়া হয়তো টিকি যাব পাৰোঁ কৃষ্ণ বুক ষ্টলৰ স্বত্বাধিকাৰো সেই এৰি দিবই বিচাৰে মোক 1 জানুৱাৰীৰ পৰা তেওঁ মোক গতা দিব বিচাৰিছিল তেতিয়া মই ক'লো ময়ে এৰিব বিচাৰিছোঁ তুমি মোক গতালে কেনেকৈ হ'ব প্ৰায় 70 বছৰ ধৰি সেৱা আগবঢ়াই অহা বুক ষ্টলখনৰ এই সিদ্ধান্তই স্বাভাৱিকতেই দুখ দিছে পঢ়ুৱৈ সমাজক কিন্তু এনে পৰিস্থিতিত বাতৰি কাকতৰ উদ্যোগটো পুনৰ জীয়াই তুলিবলৈ কাকতৰ মালিক পক্ষকো বিবেচনাৰ আহ্বান জনালে পঢ়ুৱৈ সমাজে বাতৰিটো যদি তেখেতসকলে নিদিয়ে এটা পুৰণা মানে এটা ইতিহাস মানে যিটো নাইকিয়া হৈ যাব ইমান পুৰণি এটা বাতৰি কাকত বিতৰক গতিকে তেখেতসকলে বন্ধ কৰিলে আমি ৰাইজ হিচাপে অলপমান মানে সমস্যা এটা পাওঁ এইটো আচলতে আমাৰ সমাজক অতিকৈ ক্ষতি কৰিব বাতৰি প্ৰতিষ্ঠানৰ মালিক গোষ্ঠীৰ প্ৰতিও এটা অনুৰোধ আছে যে তেওঁলোকে আমি দেখিছোঁ যে প্ৰথম পৃষ্ঠাত আজিকালি বিজ্ঞাপন ভৰাই দিয়ে বিজ্ঞাপনটো লাগিবই চাওক কিন্তু প্ৰথম পৃষ্ঠাটো ৰাতিপুৱা মেলিয়ে যেতিয়া বিজ্ঞাপনটো দেখা পায় তেতিয়া বাতৰি পঢ়াৰ যিটো মানসিকতা সেইটো আচলতে হ্ৰাস পাইছে আৰু সেইকাৰণে আমি বাতৰি কাকত গোষ্ঠীৰ মালিক পক্ষলৈ মই অনুৰোধ জনাইছোঁ যে অন্ততঃ যি বিজ্ঞাপন দিয়ে বিজ্ঞাপনটো ভিতৰৰ পৃষ্ঠাত দিয়ক শেষ পৃষ্ঠাত দিয়ক ক'বলৈ নাই অন্ততঃ প্ৰথম পৃষ্ঠাত বিজ্ঞাপনৰ পৰা আঁতৰি থাকিব লাগে তেখেতসকল বোকাখাটৰ পৰা ৰাজীৱ বৰা ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ